বাক্সাৰ বাৰাপেটা হাইস্কুলৰ দুগৰাকী শিক্ষকলৈ বিদায় সম্বৰ্ধনা। বিগত প্ৰায় ৩৩ বছৰে শিক্ষকতাৰ দৰে মহৎ বৃত্তিৰে বিভিন্ন ছাত্ৰ ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত পৰিপুষ্ট কৰাৰ অন্তত অৱসৰ গ্ৰহণ কৰে মনোৰঞ্জন নাথ আৰু মিনতী দাস নামৰ শিক্ষাগুৰুদ্বয়। উল্লেখ্য যে পিছপৰা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে স্থাপন কৰা বাৰাপেটা হাইস্কুলত দীৰ্ঘদিনে বিনা বেতনে পাঠদান কৰিছিল শিক্ষক দুগৰাকীয়ে। শেষ সময়ছোৱাতহে প্ৰাদেশিকৃত হৈছিল বিদ্যালয়খন। সোমবাৰে বিদ্যালয় কৰ্তৃপক্ষই সভা অনুষ্ঠিত কৰি গামোচা, শৰাই, ধৰ্মীয় পুথি, ছাতি আদিৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে দুয়োগৰাকী শিক্ষাগুৰুকে। এই বিদায় সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আদিকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে। মনোৰঞ্জন নাথ বাৰাপেটা হাইস্কুলত 1992 চনৰ পৰা ইংৰাজী বিভাগৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ আৰু সুদীৰ্ঘ সেই চনৰ পৰা 2013 চনলৈকে এই সুদীৰ্ঘ সময়ছোৱাত অবৈতনিকভাৱে এইখন স্কুলত কাম কৰিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এই সময়বোৰ অতিবাহিত কৰিছিলোঁ আৰু এইখিনি সময়ছোৱাত এই অঞ্চলৰ যি ৰাইজ তথা শুভাকাংক্ষী ব্যক্তি তেওঁলোকে আমাৰ এই অনুষ্ঠানটো প্ৰতিষ্ঠা হোৱাত বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে মই ধন্যবাদ। আৰু এই অনুষ্ঠানটো পৰিচালনা কৰি যোৱাত মোৰ যিসকল সহকৰ্মী তেওঁলোকেও যত্ন চেষ্টা কৰিছে আৰু আমাৰ প্ৰধান শিক্ষক মাননীয় শ্ৰী পৰেশ ডেকা ডাঙৰীয়া তেখেতৰ সবল নেতৃত্বত আমি বিভিন্ন বিভাগীয় কাম কাজবিলাক সুচাৰুৰূপে চলাই নিয়াত আমাৰ যথেষ্ট সুবিধা হৈছিল আৰু তেখেতক আমি জনাত আমাৰ সাধ্য অনুসাৰে আমি যিখিনি পাৰোঁ সেইখিনিত সহায় সহযোগিতা কৰি গৈছিলোঁ। বিশেষকৈ মই স্কুলৰ বাতাবৰণটো ৰক্ষা কৰাত আৰু শৈক্ষিক দিশটো সজাই পৰাই ৰখাত বা শৃংখলিতভাৱে ৰখাত মই বিশেষ গুৰুত্ব প্ৰদান কৰিছিলোঁ আৰু এই ক্ষেত্ৰত মই আজি আমাৰ বাৰাপেটা এম ই স্কুলখন যিখন প্ৰাদেশিকৰণৰ মোক নেদেখিলে টিউটৰ হিচাপে এইখন স্কুলতে কাম কৰা মাননীয়া মিনতী বাইদেউ ডাঙৰীয়ানে আমাৰ স্কুলতে কাম কৰি যোৱা ছেপ্টেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আজি এই সম্বৰ্ধনা সভাত তেওঁকো সম্বৰ্ধনা কৰা হৈছে, মোকো কৰা হৈছে। মই অতিশয় আনন্দিত যে এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীখিনি আৰু বন্ধুবৰ্গ, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীখিনি, শুভাকাংক্ষী ব্যক্তিসকল, আমাৰ মাননীয় CRC ছাৰ তেওঁলোকে এই সভাখন উপস্থিত থাকি মোক যি উৎসাহ যোগালে, মই আচলতে আজি অৱসৰীৰ দিনটোত মোৰ যে এটা আৱেগ, এটা দুখ, এই ভাৱটো তেওঁলোকে মোক অনুভৱ কৰিব নিদিলে আৰু এইটো মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট। মই এই ক্ষেত্ৰত আমাৰ DKB হাইস্কুলৰ প্ৰধান শিক্ষক তেওঁ যথেষ্ট বয়স হৈছে, কিন্তু তৎসত্ত্বেও তেওঁ আজিৰ এই সভাখনত আহি মোক যি উৎসাহ উদ্দীপনা যোগালে তেখেত হ'ল মাননীয় বাতিয়াৰ ৰহমান ছাৰ আৰু সেইখন স্কুলৰে অৱসৰী প্ৰধান শিক্ষক মাননীয় ছাত্ৰ পৰাজলী ডাঙৰীয়া। তেওঁলোকে যিখিনি উৎসাহ উদ্দীপনা যোগালে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।